মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অষ্টমীয়া ডিজিটেলৰ আজি ক্লাছটোলৈ স্বাগতম জনাইছো। আমি যেহেতু সপ্তম শ্ৰেণীৰ গণিতৰ অধ্যায় 12 বীজগণিতীয় ৰাশি এই পাঠটি আমি আলোচনা কৰি আছিলো। আমি আগৰ ক্লাছত অনুশীলনী 12.12 আলোচনা কৰিলো। যদি তোমালোকে সেই ক্লাছটো কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে, তাত গৈ তোমালোকে সেই ক্লাছটো কৰি ল'ব পাৰিবা। আজি আমি এইটো ক্লাছত অনুশীলনী 12.22 কৰিম। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। এতিয়া অনুশীলনী 12.2 1 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন। সঠিক পদসমূহ একেলগ কৰি সৰল কৰা বুলি কৈছে। ইয়াত আমাক সঠিক পদসমূহ একেলগ কৰি কি কৰিব লাগিব, আমি সৰল কৰিব লাগিব। ইয়াত সঠিক পদসমূহ ইয়াত খেলিমেলি কৰি দিয়া আছে, গতিকে আমি প্ৰথমে কি কৰিম, সঠিক পদসমূহ একেলগ কৰি লম, তাৰ পিছত আমি সৰল কৰিম, নহয় জানো? গতিকে আহাচোন আমি 1 নম্বৰটো কৰো। 2x এটা 2x আছে, তাৰ পিছত x থকা পদ আৰু পদ আছে, এটো -7x আছে, গতিকে এটো আমি এফালে লৈ আনিম -7x। তাৰ পিছত কি আছে +3y আৰু y থকা পদ কি আছে +6y, এইটো আমি ইয়াত লৈ আনিম +6y। তাৰ পিছত কি আছে -45 আৰু কি আছে +5। এতিয়া চোৱা 2x - 7x আছে। এতিয়া 2x ৰ আগত কি আছে প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব। এতিয়া আমি এইটো কৰাৰ আগতে তোমালোকে এইকেইটা কথা ক্লিয়াৰ হৈ ল'বা, তেতিয়াহে তোমালোকে ইয়াৰ ক্যালকুলেশন কৰোতে তোমালোকৰ কোনো ধৰণৰ ভুল নহয়। যেতিয়া আমাৰ দুটা মাইনাস থাকিব, মাইনাসে কি হ'ব প্লাস, বুজি পাইছানে? যেতিয়া দুটা সংখ্যা আগত মাইনাস থাকিব, মাইনাসে কি হৈ যাব প্লাস হৈ যাব। আৰু যেতিয়া এটা প্লাসত থাকিব আৰু এটা মাইনাসত থাকিব, তেতিয়া মাইনাসে কি হ'ব মাইনাস হ'ব। মাইনাস আৰু যদি এটা মাইনাসত থাকে আৰু এটা যদি প্লাসত থাকে তেতিয়াও কি হ'ব মাইনাস হ'ব, আৰু দুইটা যদি প্লাসত থাকে তেতিয়া প্লাসেই হ'ব। তোমালোকে এইকেইটা ভালদৰে মনত ৰাখিবা, বুজি পাইছানে? এইকেইটা আমাক ইয়াত প্ৰয়োজন হ'ব। এতিয়া চোৱাচোন, এইটো +2x - 7x আছে, প্লাসে মাইনাসে কি হয় মাইনাস হয়, গতিকে আমি মাইনাস কৰিম। আৰু এটা কথা মনত ৰাখিবা যে যদি ইয়াত 2x আৰু -7x আছে, এতিয়া ডাঙৰ সংখ্যাটো আগত কি চিন আছে সেইটো তোমালোকে লক্ষ্য কৰিব লাগিব, বুজি পাইছানে? ইয়াত চোৱা 7 আছে, 7ৰ আগত কি চিন আছে মাইনাস চিন আছে, গতিকে এতিয়া 7ৰ পৰা আমি 2 যেহেতু মাইনাস কৰিম, গতিকে ডাঙৰ সংখ্যাটো বিৰত মাইনাস আছে, গতিকে কি হৈ যাব 7x ৰ পৰা যদি 2x মাইনাস কৰো তেতিয়া কিমান হ'ব -5x। আৰু +3y আৰু +6y যদি যোগ কৰো তেতিয়া কিমান হ'ব +9y। আৰু মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব। আমি 45 ৰ পৰা যদি আমি 5 মাইনাস কৰো তেতিয়া কিমান পাম 40, কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস আছে, গতিকে কি হৈ যাব -40। একেবাৰে সহজ হয়। এতিয়া আমি নেক্সট 2 নম্বৰটো কৰো আহাচোন। প্ৰথমে কি আছে x²। এতিয়া আমাৰ x² থকা পদ কি আছে 2x² + 2x²। তাৰপিছত নেক্সট কি আছে -2x। x থকা পদ কি আছে আমাৰ ইয়াত 4x +4x হ'ব। তাৰপিছত নেক্সট কি আছে +y² আৰু আছে জানো নাই, আৰু নেক্সট শেষত কি আছে +y³। এতিয়া চোৱাচোন x² + 2x² আছে। এতিয়া আমি এইকেইটা যদি যোগ কৰো তেতিয়া কি হৈ যাব 3x², আৰু এটা আছে -2x আৰু এটা আছে +4x। মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব, কিন্তু ডাঙৰ সংখ্যাটো আগত কি চিন আছে প্লাস চিন আছে, গতিকে কি চিন আহিব প্লাস চিন আহিব। +4x ৰ পৰা যদি 2x মাইনাস কৰো তেতিয়া কিমান হ'ব 2x +y² আৰু প্লাস কি হ'ব y³।
এইটোৱে আমাৰ আনসাৰটো হৈ যাব এটাকে আমি 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চন কিটা কৰি দেখুৱালে এটা তোমালোকে এইকিটা কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চন কিটা কৰিম এতিয়া আমি নেক্সট 3 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এটা 3 নম্বৰটো চোৱাচোন প্ৰথমে a minus 2 ইয়াৰ লগত পূৰণ হৈ আছে গতিকে আমি প্ৰথমে কি কৰিম পূৰণ কৰিম minus 2 এইটো 2a লগত যদি পূৰণ কৰো তেতিয়া কি হ'ব minus 2a minus a minus কি হ'ব প্লাস কিমান হ'ব 3b minus b আৰু minus আৰু ইয়াত কিমান আছে 3b নহয় জানো minus 3b আৰু minus a minus কি হ'ব প্লাস কিমান হ'ব 4a এতিয়া আমি কি কৰিম সঠিক পদসমূহ একেলগ কৰি লম তাৰ পিছত আমি কি কৰিম সৰল কৰিম a minus 2a আৰু plus 4a টো ইয়াৰ লগত a লগত অধিক হ'ব নহয় জানো 4a তাৰ পিছত কি আছে plus 3b minus b আৰু minus 3b এতিয়া চোৱাচোন এটা plus 3b আছে আৰু এটা minus 3b আছে গতিকে এইকিটা প্লাস এ মাইনাস এ কি হ'ব মাইনাস হলে মানে কিটা বিয়োগ হৈ যাব নহয় জানো দুইটা আমি কাটি দিব পাৰো এতিয়া আমি a আৰু 4a যদি যোগ কৰো তেতিয়া কিমান হ'ব 5a minus 2a minus b এতিয়া 5a পৰা যদি 2a বিয়োগ কৰো তেতিয়া কিমান পাম 3a minus b এটাকে 3 নম্বৰটো সৰল কৰি আমি কি পালো 3a minus b এটোৱে আমাৰ আনসাৰটো হৈ যাব এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো আহাচোন এতিয়া সঠিক পদসমূহ একলগ কৰি লম x² y আছে এটা x² y আৰু কত আছে এইটো minus 3x² y minus 3x² y তাৰপিছত কি আছে plus 3xy² আৰু কি আছে y² থকা plus 2xy² so next কি আছে plus y³ থকা কোনটো পদ আছে minus 3y³ plus 5 এতিয়া চোৱা x² y minus 3x² y আছে এটা প্লাস এ মাইনাস কি হ'ব মাইনাস হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে প্ৰথমে কি হ'ব মাইনাস টো আহিব মাইনাস এটা minus 3x এতিয়া 3x² পৰা যদি আমি 1x² y যদি বিয়োগ কৰো তেতিয়া কিমান পাম 2x² y minus 2x² y এতিয়া চোৱা 3xy² plus 2xy² 3 আৰু 2 যোগ কৰিলে কিমান হ'ব 5xy² আৰু এটা চোৱা plus y³ আছে এটা minus 3y³ আছে প্লাস আর মাইনাস কি হ'ব এটো মাইনাস হ'ব গতিকে 3y³ পৰা যদি y³ বিয়োগ কৰো তেতিয়া কিমান হ'ব minus 2y³ plus 5 এটো আমাৰ আনসাৰটো হৈ যাব এটা 4 নম্বৰটো সৰল কৰি আমি কি পালো minus 2x² plus 5xy² minus 2y³ plus 5 এতিয়া আমি 5 নম্বৰটো কৰো আহাচোন 2z² plus 3y plus 7 এটো আমাৰ একে থাকিব আৰু এটো -2 ইয়াৰ লগত পূৰণ হ'ব যে -2 যদি 3y লগত যদি পূৰণ হয় তেতিয়া কিমান হ'ব -3y আৰু মাইনাস কি হ'ব প্লাস 8z² আৰু মাইনাস প্লাস কি হ'ব -1 এতিয়া আমি সঠিক পদসমূহ একলগ কৰিম 2z² plus 8z² plus 3y আৰু এটা কি আছে -3y plus 7 -1 এটা 2z² আৰু plus 8z² যদি যোগ কৰো তেতিয়া কিমান হ'ব 10z² এতিয়া plus 3y আৰু -3y এইটা কি হ'ব প্লাস আর মাইনাস হ'ব এইটা ক্যান্সেল হৈ যাব এতিয়া আমি 7 ৰ পৰা যদি 1 মাইনাস কৰো তেতিয়া কিমান হ'ব +6 10z² + 6
এইটোৱে আমাৰ 5 নম্বৰটোৰ এনসাৰ হৈ যাব গতিকে তোমালোকে এইটো কৰি লবা তাৰপিছত আমি নেক্সট 2 নম্বৰ কোৱেশ্চন কিটা কৰিম এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে যোগ কৰা বুলি কৈছে এতিয়া আমি কিটা যোগ কৰিব লাগিব এতিয়া হাসন আমি কিটা যোগ কৰো 3x² y plus minus 2x² y plus 7x² y plus 2x² y 3x² y plus or minus কি হ'ব minus 2x² y plus 7x² y plus 2x² y এতিয়া চোৱাচোন 3x² y আৰু 7x² y যদি যোগ কৰো তেতিয়া কিমান হ'ব 10x² y minus 2x² y plus 2x² y এতিয়া আকৌ 10x² y আৰু 2x² y যদি যোগ কৰো তেতিয়া কিমান হ'ব 12x² y minus 2x² y 12x² y পজিটি minus 2x² y যদি বিয়োগ কৰো তেতিয়া কিমান হ'ব 10x² y এটো আমাৰ আনসাৰটো হৈ যাব তোমালোকে এটো এনেদৰে নকৰিলে মানে এনধৰণৰ কৰি লবা তোমালোকে 10x² y পুৰা minus 2x² y এটো বিয়োগ কৰিলেও পাৰা তেতিয়া কি হ'ব তেতিয়াও একে হ'ব 8 ৰ লগত যদি 2x² y যদি যোগ কৰো তেতিয়া কিমান হ'ব 10x² y এতিয়া আমি নেক্সট 2 নম্বৰটো কৰো হাসন x plus xy plus 3xy plus x plus x minus 1 এতিয়া আমি সঠিক প্ৰথম একেলগ কৰি লম x plus x তাৰপিছত নেক্সট কি আছে xy plus 3xy minus 1 তিনিটা x যদি আমি যোগ কৰো তেতিয়া কিমান পাম 3x আৰু এটা কি আছে xy plus 3xy একেটা যোগ কৰিলে কিমান হ'ব plus 4xy minus 1 এটোই আমাৰ আনসাৰটো হৈ যাব একেবাৰে সহজ আছিল এতিয়া তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চন কিটা কৰিম এতিয়া আমি নেক্সট 3 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এটো কি আছে 2x² plus 3xy plus y² plus minus 3x² plus 5xy plus 2y² plus x² sorry yet আমি ব্ৰেকেট নিদিলে হ'ব x² minus 8xy minus 3y² 2x² plus 3xy plus y² এতিয়া এটো আমি plus 2 ইয়ালত কি হৈছে পূৰণ হৈছে নহয় জানো এটো কি হৈ যাব প্লাস আৰু মাইনাস minus 3x² plus 5xy plus 2y² plus x² minus 8xy minus 3y² এতিয়া আমি সঠিক পদসমূহ একেলগ কৰি লম 2x² x² থকা আৰু কি পদ আছে minus 3x² minus 3x² আৰু কি আছে plus x² আৰু আছে নেকি আৰু নাই তাৰ পিছত নেক্সট কি আছে plus 3xy xy থকা আৰু কি আছে plus 5xy আৰু কি আছে minus 8xy next কি আছে plus y² আৰু y² থকা কি আছে plus 2y² আৰু কি আছে minus 3y² সঠিক পদসমূহ একেলগ কৰি ললো এতিয়া চোৱা এটো 2x² minus 3x² আছে
এই 3x স্কোয়াৰ পৰা যদি আমি 2x স্কোয়াৰ মাইনাস কৰোঁ তেতিয়া কিমান হ'ব -x স্কোয়াৰ প্লাস x স্কোয়াৰ প্লাস 3xy আৰু প্লাস 5xy যদি যোগ কৰোঁ তেতিয়া কিমান হ'ব 8xy minus 8xy এটো সোয়া y স্কয়ার প্লাস 2y স্কয়ার যদি যোগ কৰোঁ তেতিয়া কিমান হ'ব 3y স্কয়ার minus 3y স্কয়ার এতিয়া সোয়া মাইনাস এ প্লাস এ কি হ'ব মাইনাস হ'ব এটো আমি কাটি দেব ক্যান্সেল হৈ যাব প্লাস এ মাইনাস এ কি হ'ব মাইনাস হ'ব 8xy আছে 8xy আছে এটো ক্যান্সেল হৈ যাব এটো কি যাব প্লাস এ মাইনাস হ'ব 3y স্কয়ার আছে আৰু এটো কি আছে 3y স্কয়ার একিটাও ক্যান্সেল হৈ যাব ইকুয়াল টু কিমান আহিব 0 এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো আহাচোন 3x plus 4y plus bracket minus 7x plus 5y plus 2 plus 2x plus 5xy plus 7 3x plus 4y এটা plus এ minus এ কি হ'ব minus 7x plus 5y plus 2 plus 2x plus 5xy plus 7 এটা আমি সঠিক পদসমূহ এক লগ কৰি লম 3x আৰু কি আছে -7x টো হ'ব -7x তাৰ পিছত কি আছে +2x এইটো সঠিক হ'ব আৰু আছে নেকি আৰু নাই +4y y থকা কি আছে +5y হ'ব 5y তাৰ পিছত কি হ'ব +5xy তাৰ পিছত হেকত কি হ'ব +7 এতিয়া চোৱাচোন 3x আৰু +2x যদি যোগ কৰোঁ তেতিয়া কিমান হ'ব 5x - 7x এতিয়া আমি 4y আৰু 5y যদি যোগ কৰোঁ তেতিয়া কিমান হ'ব 9y + 5xy + 7 এতিয়া আমি -7x ৰ পৰা যদি আমি 5x যদি বিয়োগ কৰোঁ তেতিয়া কিমান হ'ব -2x + 9y + 5xy + 7 এটোই আমাৰ 4 নম্বৰটো আনসাৰ হৈ যাব আশা কৰো সকলোৱে বুজি পালা একেবাৰে সহজ হয় আমি কিন্তু যোগ বিয়োগ এবিলাক ভালদৰে কৰিলে হৈ গল আৰু আমি কি কৰিব লাগিব সঠিক পদবিলাক একে কৰি ল'ব লাগিব গতিকে তোমালোকে এইকেইটা এতিয়া কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চন কিটা কৰিম এটো 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন একেবাৰে সহজ কোৱেশ্চন হয় 6xy plus কিমান হ'ব 7yx plus 3xz plus 5yz এতিয়া চোৱাচোন এটো এই দুইটাতে কি আছে 6xy আৰু ইয়াটো কি আছে yx মানে দুইটাতে কি আছে xy আছে নহয় জানো গতিকে আমি প্ৰথমে কি কৰিম এই সংখ্যাকেইটা যোগ কৰিম 6 আৰু 7 কিমান হ'ব 13 13xy plus 3xz plus কি হ'ব 5yz একেবাৰে সহজ আছিল এইটো আমাৰ আনসাৰটো হৈ যাব এতিয়া আমি নেক্সট 6 নম্বৰটো চোৱাচোন 2x square minus y square plus 5 plus y square plus 3 minus x square plus x square plus y square plus 1 এতিয়া আমি সঠিক পদসমূহ একেলগ কৰি লম এতিয়া চোৱাচোন 2x square তে x আৰু কত আছে -x square আছে আৰু +x square আছে তাৰ পিছত নেক্সট কি আছে -y square +y square আৰু প্লাস কি আছে y square এটা নেক্সট কি আছে +5 +3 আৰু +1 এতিয়া চোৱা আমি 2x square আৰু x square যদি যোগ কৰোঁ তেতিয়া কিমান হ'ব 3x square minus x square আৰু minus y square আৰু plus y square আছে minus এ plus এ কি হ'ব minus হ'ব এটা কেনসেল হৈ গল plus y square
5 3 8 আৰু 8 কিমান হ'ব 9 3x স্কয়াৰ পৰা যদি -x স্কয়াৰ কৰো তেতিয়া কিমান হ'ব 2x স্কয়াৰ plus y square plus 9 এটো আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 5 নম্বৰ আৰু 6 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চন কিটা কৰিম এটা 7 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন x square y square plus xy plus 1 plus minus 2x square y square plus 3xy minus 2 plus 3x square y square minus 5xy plus x. It's x square into y square plus x into y plus 1 plus or minus minus 2x square y square plus 3xy minus 2 plus 3x square y square minus 5xy plus x. এতিয়া আমি সঠিক প্ৰথম একেলগ কৰি লওঁ x square আৰু y square minus 2x square into y square plus 3x square into y square আৰু আছে জানো আৰু নাই plus x y xy থকা কি আছে plus 3xy plus 3xy minus 5xy আৰু আছে নেকি আৰু নাই তাৰ পিছত আৰু নেক্সট কি আছে plus x আৰু plus 1 আৰু minus 2 এতিয়া চোৱাচোন x square into y square লগত 3x square y square যদি যোগ কৰো তেতিয়া কিমান হ'ব 4x square y square minus 2x square y square এতিয়া এটো আমি যোগ কৰিলে তেতিয়া কিমান হ'ব xy plus 3xy যদি যোগ কৰো তেতিয়া কিমান হ'ব 4xy minus 5xy plus x এটো কিমান হ'ব প্লাস এ মাইনাস এ কি হ'ব মাইনাস আমি 2 পৰা যদি 1 মাইনাস কৰো তেতিয়া কিমান হ'ব -1 এটি আমি 4x square আৰু y square পৰা যদি -2x square y square যদি কৰো তেতিয়া কিমান হ'ব 2x square y square plus 4 দুইটাতে xy আছে এটা -5xy এতিয়া নেক্সট আসুন প্লাস এ মাইনাস কি হ'ব মাইনাস হ'ব এটা 5xy পৰা যদি 4xy মাইনাস কৰো তেতিয়া কিমান হ'ব -xy plus x minus 1 এটো আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে বুজি পালা যে তোমালোকে এটো কৰিলো তাৰ পিছত আমি নেক্সট 8 নম্বৰ কোৱেশ্চন কৰিম এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি আছে 3y square plus yz plus minus y square plus 2yz plus z square plus z square plus 1 এটো কি যে 3y square plus yz plus এ মাইনাস কি হ'ব মাইনাস হ'ব -y square plus 2yz plus z square plus z square plus 1 এতিয়া আমি সঠিক পদসমূহ একেলগ কৰি লম 3y square থকা পদ কি আছে চাওঁচোন -y square আছে আৰু আছে নেকি y square থকা নাই তাৰ পিছত নেক্সট কি আছে yz থকা পদ কি আছে +2yz plus 2yz plus z square plus z square plus 1 এতিয়া আমি 3y square পৰা যদি y square বিয়োগ কৰো তেতিয়া কিমান হ'ব 2y square এতিয়া yz আৰু 2yz যদি যোগ কৰো তেতিয়া কিমান হ'ব 3yz প্লাস ইয়াত চোৱা z square আৰু z square এই দুটা যদি যোগ কৰো তেতিয়া কিমান হ'ব 2z square plus 1
এটোৱে আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 7 নম্বৰ আৰু 8 নম্বৰ কোৱেশ্চন কিটা বুজি পালা আমাৰ 2 নম্বৰ কোৱেশ্চনটো 8টাই কোৱেশ্চন আছিল আমি গোটেইকেইটা কৰিলো নহয় জানো গতিকে তোমালোকে এতিয়া একোটা কৰিলোৱা তাৰ পিছত আমি নেক্সট 3 নম্বৰ কোৱেশ্চন কিটা কৰিম এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি কৰিব কৈছে বিয়োগ কৰিব কৈছে এতিয়া আহাচোন আমি এতিয়া বিয়োগ কৰো এতিয়া 1 নম্বৰ কোৱেশ্চনটো কি দি আছে 5x² y ৰ পৰা কি বিয়োগ কৰিব লাগে -7x² y নহয় জানো আহাচোন আমি এতিয়া বিয়োগ কৰো 5x² y minus 7x² y এতিয়া 5x² y minus কি হ'ব প্লাস হৈ যাব প্লাস 7x² y এতিয়া এইকিটা যোগ কৰিলে কিমান হ'ব হাতে পাছে কিমান হ'ব 12x² y 12x² y এতিয়া আমি নেক্সট 2 টো কৰো আহাচোন 2 টো কি কৈছে 7xy ৰ পৰা কি বিয়োগ কৰিব লাগে 2xy বিয়োগ কৰিব লাগে একেবাৰে সহজ কোৱেশ্চন হয় 7xy minus 2xy আমি 7xy ৰ পৰা যদি 2xy বিয়োগ কৰো তেতিয়া কিমান হ'ব 5xy এতিয়া আমি নেক্সট 3 নম্বৰটো কৰো হাচোন 2x² plus 3xy plus 4y² পৰা -x² minus 2xy plus y² এটো কি কৰিব লাগে বিয়োগ কৰিব লাগে 2x² plus 3xy plus 4y² পৰা কি বিয়োগ কৰিব লাগে -x² minus 2xy plus y² এইকিটা আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে এতিয়া এটো একেই থাকিব 2x² plus 3xy plus 4y² এতিয়া -2 এতিয়া -2 ইয়াৰ লগত পূৰণ হ'ব মাইনাসে কি হ'ব প্লাস x² মাইনাসে কি হ'ব প্লাস 2xy মাইনাসে প্লাসে কি হ'ব -y²। এতিয়া আমি সঠিক পদসমূহ একেলগ কৰি লম 2x² থকা পদ আছে না ইয়াত আছে প্লাস x² তাৰপিছত নেক্সট কি আছে প্লাস 3xy থকা পদ আছে না আছে 2xy প্লাস 2xy plus 4y² y² থকা পদ আছে না ইয়াত minus y²। এতিয়া আমি 2x² plus x² যদি যোগ কৰো তেতিয়া কিমান হ'ব 3x² plus 3xy লগত যদি 2xy যোগ কৰো তেতিয়া কিমান হ'ব 5xy। এতিয়া আমি 4y² পৰা যদি আমি y² to যদি বিয়োগ কৰো তেতিয়া কিমান হ'ব প্লাস 3y²। এটাকে আমি বিয়োগ কৰি মিলি কিমান পালো 3x² plus 5xy plus 3y² এটোৱে আমাৰ আনসাৰটো হৈ যাব ইয়াৰ আশা কৰো সকলোৱে বুজি পাইছা একেবাৰে সহজ হয় এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 5x² y² plus xy plus 7 ৰ পৰা কি বিয়োগ কৰিব লাগে -x² y² plus 2xy plus 5 এটো বিয়োগ কৰিব লাগে এতিয়া 5x² y² into xy plus xy plus 7 minus 2 এই ৰাখিটো লগত পূৰণ হ'ব মাইনাসে কি হ'ব প্লাস 2x² y² মাইনাসে প্লাসে কি হ'ব minus 2xy মাইনাসে প্লাসে কি হ'ব -5 এতিয়া সোয়া 5x² y² x² আৰু y² থকা পদ আছে নে আছে কি আছে প্লাস 2x² আৰু y² আৰু আছে নেকি আৰু নাই নেক্সট কি আছে xy plus xy আৰু এটো কি আছে নেক্সট কি পদ আছে xy থকা -2xy plus 7 minus 5
এতিয়া 5 আৰু 2 যদি যোগ কৰোঁ তেতিয়া কিমান হ'ব 7x² আৰু y² প্লাছ এ মাইনাছ এ কি হ'ব মাইনাছ ডাঙৰ সংখ্যাটোত কি চিন আছে মাইনাছ চিন আছে গতিকে 2xy ৰ পৰা যদি xy বিয়োগ কৰোঁ তেতিয়া কিমান থাকিব xy আৰু 7 ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ তেতিয়া কিমান থাকিব +2 এইটোৱেই আমাৰ আনসাৰটো হৈ যাব কৰোঁ সকলোৱে 1 নম্বৰ পৰা 4 নম্বৰলৈকে সকলোৱে বুজি পালা এতিয়া তোমালোকে এইকেইটা কৰি লোৱা তাৰপিছত আমি নেক্সট কুৱেশ্যন কেইটা কৰিম এতিয়া 5 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন 2m + 3n ৰ পৰা 2m² - 3m + 1 এইটো বিয়োগ কৰিব লাগে এতিয়া আহাচোন বিয়োগ কৰোঁ 2m + 3n - 2m² - 3m + 1 2m + 3n তে মাইনাসটো এই ৰাখিটোৰ লগত পূৰণ হ'ব -2m² মাইনাস কি হ'ব +3m প্লাস মাইনাস এ প্লাস কি হ'ব -1 এতিয়া আমি সঠিক পদসমূহ একেলগ কৰি ল'ব লাগিব 2m m থকা পদ আছে নেকি আৰু আছে +3m আৰু নাই নহয় জানো তাৰপিছত কি আছে +3n 3n থকা পদ নাই -2m² - 1 আমি 2m আৰু 3m যদি যোগ কৰোঁ তেতিয়া কিমান পাম 5m + 3n - 2m² - 1 এইটোৱে আমাৰ 5 নম্বৰটো আনসাৰ হৈ যাব এতিয়া আমি 6 নম্বৰটো কৰোঁ আহাচোন 6pq - p² - q² ইয়াৰ পৰা কি বিয়োগ কৰিব লাগে বিয়োগ 2pq + p² + q² এটা 6pq - p² - q² এটা মাইনাসটো ইয়াৰ লগত পূৰণ হ'ব -2pq মাইনাস এ প্লাস এ কি হ'ব -p² মাইনাস এ প্লাস এ কি হ'ব -q² এটা 6pq - 2pq এটা চোৱাচোন এইটো -p² থকা আৰু পদ আছে নে -p² আৰু এটা আছে -q² আৰু এটা আছে -q² এটা আমি 6pq পৰা যদি আমি -2pq বিয়োগ কৰোঁ তেতিয়া কিমান হ'ব 4pq মাইনাস এ কি হ'ব প্লাস -2p² এটো কি হৈছে -2q² এইটোৱে আমাৰ 6 নম্বৰটো আনসাৰ হৈ যাব আশা কৰোঁ সকলোৱে বুজি পালা এতিয়া আমি 7 নম্বৰটো কৰোঁ আহাচোন 2p - 7 ৰ পৰা কি বিয়োগ কৰিব লাগে p² + 1 যে 2p - 7 মাইনাস কি হৈ যাব p² - 1 এতিয়া কি হ'ব নেক্সট 2p থকা আৰু পদ নাই নহয় জানো -7 আৰু -1 -p² তে 2p মাইনাস কি হ'ব প্লাস হ'ব কিন্তু ডাঙৰ সংখ্যাৰ লগত কি চিন আছে মাইনাস চিন আছে গতিকে কি হ'ব -8 - p² এইটোৱে আমাৰ আনসাৰটো হৈ যাব এতিয়া আমি নেক্সট 8 নম্বৰ কুৱেশ্যনটো কৰোঁ আহাচোন 3x² - 2x + 1 -4x² + 5x + 3 এতিয়া 3x² - 2x + 1 এটো একে থাকিব মাইনাস কি হ'ব প্লাস 4x² - পূৰণ হৈছে নহয় -5x মাইনাস প্লাস কি হ'ব -3 যে 3x² x² থকা আৰু পদ আছে নে 4 আছে 4x² - 2x x থকা পদ আছে নে -5 আছে -5x আৰু নেক্সট কি আছে +1 আৰু কি হ'ব ইয়াত -3 3x² + 4x² যদি কৰোঁ তেতিয়া কিমান হ'ব 7x² মাইনাস কি হ'ব প্লাস কিন্তু ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে মাইনাস আহিব 2 আৰু
5 যোগ কৰিলে কিমান হ'ব 7 আৰু x আছে নহয় 7x - 7x এতিয়া প্লাস এ মাইনাসে কি হ'ব মাইনাস ডাঙৰ সংখ্যাটো আগত কি চিন আছে মাইনাস গতিকে কি হৈছে -2 3 পৰা যদি 1 বিয়োগ কৰোঁ তেতিয়া কিমান হ'ব 2 -2 এটো আমাৰ 8 নম্বৰটোৰ আনসাৰ হৈ যাব আশা কৰোঁ আজি আমি যিমান বিলাক কোৱেশ্চন আলোচনা কৰিলো সকলো বিলাক বুজি পালা আৰু তোমালোকে যদি আজি আলোচনা কৰা কোৱেশ্চন বিলাকত যদি তোমালোকে যিকোনো কোৱেশ্চন বুজি নোপোৱা তেনেহলে কমেন্টত জনাবা মই নেক্সট ক্লাছত তোমালোকৰ হে যি তোমালোকে প্ৰবলেম পাইছা হেবিলাক সলভ কৰি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা